157খনে গেৰুৱা দলটোৱে দখল কৰি অষ্টমবাৰৰ বাবে গুজৰাটত গঠন কৰিব চৰকাৰ। ইয়াৰ বিপৰীতে গুজৰাটত বেয়াকৈ বিধ্বস্ত হ'ল প্ৰধান বিৰোধী দল কংগ্ৰেছ। এই পৰ্যন্ত মাত্ৰ 16খন আসন লাভ কৰি ক্ষান্ত থাকিবলগীয়া হৈছে কংগ্ৰেছ। 2017 চনৰ নিৰ্বাচনত কংগ্ৰেছে 77খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল 99খন আসন। কিন্তু এইবাৰ নিৰ্বাচনত 157খনৰো অধিক আসন লাভ কৰি এক প্ৰকাৰ অভিলেখ স্থাপন কৰিলে বিজেপিয়ে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ পৰা কংগ্ৰেছ এক প্ৰকাৰ উচন হ'ল বুলি ক'ব পাৰি। আম আদমি পাৰ্টিয়ে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে যদিও 5খন আসন হস্তগত কৰি গুজৰাটত আৰম্ভ কৰিলে নতুন যাত্ৰা। ইফালে হিমাচল প্ৰদেশত মুখ থেকেচা খালে ভাৰতীয় জনতা পাৰ্টিয়ে। একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছে কংগ্ৰেছে হিমাচলত। এই পৰ্যন্ত হিমাচলত কংগ্ৰেছে 39খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে 26খন আসন। হিমাচলত বৰ্তমানৰ বিজেপি চৰকাৰৰ পতন ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইয়াৰ বিপৰীতে গুজৰাটত 12 ডিচেম্বৰত শপত গ্ৰহণ। ভূপেন্দ্ৰ পেটেল পুনৰ হ'ব মুখ্যমন্ত্ৰী। সোমবাৰে শপত ল'ব ভূপেন্দ্ৰ পেটেলে। উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো। গুজৰাটত 12 ডিচেম্বৰত শপত গ্ৰহণৰ কাৰ্যসূচী। ভূপেন্দ্ৰ পেটেল পুনৰ হ'ব গুজৰাটৰ মুখ্যমন্ত্ৰী। সোমবাৰে শপত ল'ব ভূপেন্দ্ৰ পেটেলে, য'ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল ওলাই যোৱাৰ পাছতেই ৰাজনৈতিক মহলত ব্যাপক চৰ্চাও হৈছে। যিহেতু এফালে হিমাচলত বিজেপিৰ শাসন উফৰাই কংগ্ৰেছে এইবাৰ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হ'ল বা সেই হাঁহি মাৰিলে, আৰু গুজৰাটত বিজেপিয়ে অভূতপূৰ্ব ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ বাবে ইমান সংখ্যক আসন একেলগে পোৱাটো এক ইতিহাস হিচাপে বিবেচিত হৈছে। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ভাষণ সন্মুখত ৰাখিছিল। আমাৰ সৈতে আছতীয়া সাক্ষাৎকাৰত তেওঁ বক্তব্য প্ৰদান কৰিছিল যে এইবাৰ অভিলেখ সংখ্যক হাৰত বিজেপিয়ে গুজৰাটত সফলতা অৰ্জন কৰিব, আৰু সেয়া কিন্তু বাস্তৱত হোৱা আমি দেখিবলৈ পাইছোঁ। हम सभी को गर्व है कि गुजरात आज पूरे देश का ग्रोथ इंजन बना है। प्रदेश का कोई ऐसा क्षेत्र नहीं जहां भाजपा सरकार ने सेवा और सुविधा नहीं दी। प्रधानमंत्री श्री नरेंद्र भाई मोदी की कड़ी मेहनत और मार्गदर्शन का परिणाम ही है कि गुजरात आज शासन और विकास के सभी मानकों पर देश में अग्रणी है। अब इस विकास यात्रा को और तेज गति देने हैं। इस संकल्प पत्र में श्री नरेंद्र भाई मोदी जी ने सेचुरेशन 100% लाभार्थी तक पहुंचने का जो विचार दिया है, उसे आने वाले दिनों में चरितार्थ करने का पूरा रोड मैप है। जो लोग कसम खिलाए थे और बड़ी बड़ी बात दावा कर रहे थे, वो तो कहीं टिके भी नहीं। गुजरात में भाजपा जीती है और कांग्रेस हारी है, मतलब अभूतपूर्व हार हुई है, इसको किस तरह से? देखिए, ये चौंकाने वाले रिजल्ट तो आए हैं, लेकिन हम लोग जब गए थे तो ऐसा दिखाई नहीं दे रहा था जो रिजल्ट आया। लेकिन जो मतदाताओं का जो जनादेश है उसको तो स्वीकार करना ही पड़ेगा। लेकिन अभूतपूर्व जीत, मतलब जो पहली बार मुख्यमंत्री बने, 1 साल के लिए बने और 150 से ऊपर, इतना तो मोदी जी भी को नहीं मिला था जितना अभी इनको मिला है। भाजपा एक अविश्वसनीय जीत, मतलब आश्चर्यजनक जीत है। এতিয়া হিমাচলত চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ কংগ্ৰেছত চৰ্চা চলিছে। প্ৰতিভা সিং হ'ব পাৰে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। কংগ্ৰেছ হাইকমাণ্ডে চূড়ান্ত কৰিব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। এফালে হিমাচলত কংগ্ৰেছৰ সুন্দৰ ফলাফল আৰু তাৰ বাবে এতিয়া কুচকাৱাজ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ চৰকাৰ গঠনৰ বাবে এয়া ব্যাপক তৎপৰতা। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ কংগ্ৰেছত চৰ্চা চলি আছে। প্ৰতিভা সিং হ'ব পাৰে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। কংগ্ৰেছ হাইকমাণ্ডে চূড়ান্ত কৰিব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। ইফালে বিজেপিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী মোদী গুজৰাট নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ বাবে গুজৰাটবাসীক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম।
বিজেপিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰীগৈ উপস্থিত হৈছে আৰু গুজৰাট নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ বাবে গুজৰাটবাসীক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰীয়ে। পোনপটীয়া সম্প্ৰচাৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে গুজৰাটবাসীক ধন্যবাদ জনোৱাৰ সেই দৃশ্য আমি আপোনালোকক দেখুৱাম, বক্তব্য আমি শুনাম। ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদী আৰু কি কথা উল্লেখ কৰে সেইখিনিও আপোনালোকে পোনপটীয়া সম্প্ৰচাৰত শুনিব পাব। ইয়াত বিজেপিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী গৈ উপস্থিত হোৱাৰ দৃশ্য দেখুৱাইছোঁ। গুজৰাট নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ বাবে গুজৰাটবাসীক তেওঁ ইতিমধ্যেই ধন্যবাদ জনাইছে টুইটৰ জৰিয়তে। আৰু এতিয়া ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদী আৰু কি ক'ব সেইখিনি আপোনালোকে শুনিবলৈ পাব আমাৰ লাইভ টেলিকাষ্টত। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁক আগবঢ়াই লৈ গৈছে আৰু বহু সংখ্যক লোকৰ তাত সমাগম হৈছে। বিজেপিৰ শিবিৰত আনন্দ উৎসাহ উদ্দীপনা, কাৰণ অভিলেখ সংখ্যক হাৰত তেওঁলোকে এইবাৰ গুজৰাটত ভোট লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়ত সেই পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম। আনফালে গুজৰাটত শাসকীয় বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি সৰ্বাধিক আসন দখল কৰাৰ বিপৰীতে হিমাচল প্ৰদেশত কংগ্ৰেছৰ হাতত বিজেপি ধৰাশায়ী হ'বলগীয়া হোৱাত দিছপুৰত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। কংগ্ৰেছে আজমল ওৱেচিক ব্যৱহাৰ কৰি আৰু আপক স্পন্সৰ কৰি গুজৰাট দখল কৰা বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰীয়েও আপক সমালোচনা কৰিলে। বহি নাথাকিল AIDFও। গুজৰাটত সৰ্বকালৰ অভিলেখ ভংগ কৰি আকৌ এবাৰ বিজেপি চৰকাৰ। গুজৰাটৰ গেৰুৱা শিবিৰত আনন্দ উল্লাস। বহুত চেষ্টা কৰিছিল আপে, নোৱাৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰবল উৎসাহত কৈ উঠিল, আপনো কি মাত্ৰ এটা মিডিয়া ক্ৰিয়েশ্যন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু তেওঁৰ জনপ্ৰিয়তাই আকাশ চুইছে। গুজৰাটৰ অভূতপূৰ্ব নিৰ্বাচনী ফলাফলে তাক প্ৰমাণ কৰিছে। মই নিৰ্বাচনৰ সভাবিলাকতে কৈছোঁ যে আপটো হ'ল এটা মিডিয়া ক্ৰিয়েশ্যন, ই ৰিয়েলিটিত একো নাই। দিল্লীৰ MCD নিৰ্বাচনত আপৰ বিজয় গান সম্ভৱতঃ পাহৰি গ'ল মুখ্যমন্ত্ৰী। আনহাতে গুজৰাটত বিধ্বস্ত হ'ল কংগ্ৰেছ। গুজৰাটত কংগ্ৰেছৰ চৰম বিপৰ্যয় আৰু হিমাচলত কংগ্ৰেছৰ উত্থানক লৈ AIDFও কৰিলে প্ৰতিক্ৰিয়া। বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছে দেশৰ আঞ্চলিক দলসমূহক লৈ আগ নাবাঢ়িলে বিজেপিক পৰাভূত কৰিব নোৱাৰিব বুলি দাবী কৰে। বিজেপিৰ লগত মানে ফাইট দিবলৈ হ'লে সৰ্বভাৰতীয় লেভেলত যিবিলাক ৰিজনাল ষ্ট্ৰং ফ'ৰ্চ আছে, এই ফ'ৰ্চখিনি আগতো আমি কৈ আহিছোঁ, একত্ৰিত হ'ব লাগিব। হ'লে কিন্তু 24ৰ ইলেকশ্যনত বিজেপিক দিল্লীৰ পৰা আউট কৰিব পৰা যাব। গুজৰাটত বিজেপিয়ে অভিলেখ সৃষ্টি কৰাত বিজেপিৰ বিধায়ক দিগন্ত কলিতাই এয়া 2024ৰ লোকসভা নিৰ্বাচনত পুনৰ দেশত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ইংগিত বুলি ক'লে। মানে গুজৰাটৰ এইটো যি নিৰ্বাচন দেখিলে, এই নিৰ্বাচনে ভৱিষ্যত 2024ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ প্ৰধানমন্ত্ৰীত্ব যে হ'ব তাৰ ইংগিত দিলে। ইয়াৰ বিপৰীতে আজমল আৰু ওৱেচিক ব্যৱহাৰ কৰিয়ে গুজৰাট বিজেপিয়ে দখল কৰিলে বুলি দাবী কৰিলে কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে। আসাদুদ্দিন ওৱেচি ভদ্ৰাজিনে আজমল ডাঙৰীয়া তেওঁলোকৰ স্বাৰ্থত কেনেকৈ ক'ত যেতিয়া তেওঁলোকক প্ৰয়োজন তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু ব্যৱহাৰ হৈয়ে আছে। তেওঁলোকে ৰাজনৈতিকভাৱে যিমান যি কথা নকওক কিয়, আৱেগিকভাৱে যিমান কথা নকওক কিয়, এই কথাটো নৈ কৰিব নোৱাৰে। তেওঁলোকে নৈ কৰিব, তেওঁলোকে দলৰ মাজতে কৈ থাকে, কিন্তু উপায় নাই। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰে গুজৰাটত বিজেপিৰ বেছি ভাল ফলাফলে বিজেপিৰ বেছি বেয়া দিন আৰম্ভ হোৱাৰ ইংগিত দিলে বুলি দাবী কৰিলে। বিজেপিয়ে 2022 চনৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনত যি ফলাফলৰ দিগত গতি কৰি আছে, এই গতি যদি গতি দ্বাৰা ঠিকেই থাকে তেনেহ'লে বিজেপিৰ অতি ভাল হৈছে। আৰু অতি ভালেই এটা সময়ত বিজেপিৰ কাৰণে কাল হ'ব গুজৰাটৰ, আপুনি আহি থকা সময়ত লক্ষ্য কৰিব। গুজৰাটত আপৰ পৰাজয় আৰু বিজেপিৰ সৰ্বকালৰ অভিলেখক লৈ AIDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞায়ো দিলে প্ৰতিক্ৰিয়া। কৰিমুদ্দিনৰ দাবী, দিল্লীৰ MCD আৰু গুজৰাট নিৰ্বাচনত বিজেপি আপে বুজাবুজিত খেলিলে। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
হঠাৎ লুটি খাই পৰিল সাংসদ আজমল দক্ষিণ কামৰূপৰ সুন্তলিত আজমলৰ অথন্তৰ বেডমিণ্টন খেলি থাকোঁতে পৰিল আজমল উঠাওতে মই হেৰান হৈ গৈছোঁ স্লিপ অফ টাং এনি টাইম মানুহ হ'ব পাৰে হৈছে মই ৰিয়েলাইজ কৰিছোঁ মই ক্ষমা বিচাৰিছোঁ খেলত বাপচ লৈছোঁ খেল খতম খুপনি হেৰাইছে আজমলৰ আজমলৰ ভবামতে হোৱা নাই একো পিছলিছে টাৰ্গেট সুন্তলিত বেডমিণ্টন খেলিবলৈ গৈ এইদৰে উজুতি খাই পৰিল সাংসদগৰাকী ভাগ্যে গুৰুতৰ আঘাতৰ পৰা হাত সাৰিল ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ অশালীন কথা জিভাৰে ওলোৱাৰ পিছত এতিয়া আজমলে নিৰন্তৰ সহিবলগীয়া হৈছে ধিক্কাৰ গঞ্জনাৰ ক্ষমা খুজিও তৎ পোৱা নাই থানাতো পৰিছে গোচৰ আনহাতে আজমলৰ বিৰুদ্ধে ধমকি ৰোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও বদৰুদ্দিন আজমলৰ দৰে নেতা আছে তেওঁলোকে কয় যে ল'ৰা ছোৱালী যিমান পাৰে সোনকালে জন্ম দিয়ক কাৰণ সেইখন এখন হাৰুৱা পথাৰ হৈ থাকে শ্ৰদ্ধাৰ ৰাইজ মহিলা মানুহক সন্তান গৰ্ভ দিয়া যিটো ব্যৱস্থা তাক পথাৰৰ লগত তুলনা কৰিব নোৱাৰি মই বাৰে বাৰে কৈছো আমাৰ মহিলাই 20টাও সন্তান জন্ম দিব পাৰে 25টাও সন্তান জন্ম দিব পাৰে কিন্তু খোৱা বোৱা পঢ়ুৱাৰ খৰচ আজমলে দিব লাগিব তেতিয়া আমাৰ সন্তান জন্ম দিয়াত কোনো আপত্তি নাই মুছলমান সমাজক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অসমৰ মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ পমুৱা মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি মাদ্ৰাসাত পঢ়ি জোনাব আৰু ইমাম হোৱাটো বিচৰা নাই আমি বিচাৰিছো যে মাদ্ৰাসাৰ পৰিৱৰ্তে স্কুলত নাম লওক কলেজত নাম লওক এই মৰিগাঁৱৰ দৰে মেডিকেল কলেজত পঢ়ি তেওঁলোক ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হওক আজি আমাৰ অসমত কিছুমান নেতা আছে ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট বিজেপিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী ইতিমধ্যে উপস্থিত হৈছে আৰু গুজৰাট নিৰ্বাচনৰ অভূতপূৰ্ব সফলতাৰ পাছত প্ৰধানমন্ত্ৰীৰ প্ৰথম ভাষণ আমি আগবঢ়াব বিচাৰিছো खुशबू आज हम चारों तरफ अनुभव कर रहे हैं जहां भारतीय जनता पार्टी प्रत्यक्ष नहीं जीती वहां भाजपा का वोट शेयर भाजपा के प्रति स्नेह का साक्षी है मैं गुजरात और हिमाचल और दिल्ली और जनता का बहुत विनम्र भाव से आभार व्यक्त करता हूं भाजपा के प्रति ये स्नेह देश के अलग अलग राज्यों के उपचुनाव में भी दिख रहा है यूपी के रामपुर में भाजपा को जीत हासिल हुई है बिहार के उपचुनावों में भाजपा का प्रदर्शन आने वाले दिनों का स्पष्ट संकेत कर रहा है मैं आज चुनाव आयोग का भी अभिनंदन करता हूं उनका आभार व्यक्त करता हूं और ये चुनाव के दरमियान एक बहुत बड़ी बात जिसकी चर्चा होनी चाहिए थी जहां तक मेरी जानकारी है एक भी पोलिंग बूथ में रीपोलिंग करवाने की नौबत नहीं आई है मतलब कि सुख और शांतिपूर्ण रूप से लोकतंत्र की भावनाओं को पूरी तरह लेटर एंड स्पिरिट में स्वीकार करते हुए मतदाताओं ने लोकतंत्र के उस उत्सव को बहुत बड़ी ताकत दी है
और इसके लिए भी चुनाव आयोग अभिनंदन का अधिकारी है। इस चुनाव में हिस्सा लेने वाले हर राजनीतिक कार्यकर्ता को, हर दल को भी मैं साधुवाद देता हूं। साथियों, आज मैं हिमाचल के हर मतदाता का भी बहुत बहुत आभारी हूं। जैसे अभी नड्डा जी बता रहे थे, हिमाचल के चुनाव में 1% से भी कम अंतर से ये हार जीत का फैसला हुआ है। 1% से भी कम। इतना कम अंतर से हिमाचल में कभी नतीजे नहीं आए हैं। हिमाचल में हर 5 वर्ष में सरकारें बदली हैं, लेकिन हर में जब बदलाव हुआ है, कभी 5%, कभी 6%, कभी 7%। जीतने वाले और हार वाले के बीच में अंतर रहा है। इस बार 1% से भी कम। इसका मतलब है कि जनता ने भी भारतीय जनता पार्टी को विजयी बनाने के लिए भरसक प्रयास किया है। मैं हिमाचल की जनता को आश्वस्त करता हूं कि भाजपा भले ही 1% से पीछे रह गई, लेकिन विकास के लिए हमारी प्रतिबद्धता 100% रहेगी। हिमाचल से जुड़े हर विषय को हम पूरी मजबूती से उठाएंगे और केंद्र सरकार के द्वारा हिमाचल की प्रगति का जो उसका हक है, उसमें भी कभी हम कमी नहीं आने देंगे। अभी जो मैंने दिल्ली का वर्णन सुना कि किस प्रकार से दिल्ली कॉरपोरेशन को विफल करने के इरादे से जनता के साथ धोखा किया गया, ये काम हम नहीं करते हैं। हम हिमाचल की प्रगति के लिए भी भारत सरकार की प्रतिबद्धता वैसी ही बनी रहेगी। साथियों, बीजेपी को मिला जन समर्थन इसलिए भी महत्वपूर्ण है क्योंकि ये ऐसे समय में आया है जब भारत अमृत काल में प्रवेश कर चुका है। ये दिखाता है कि आने वाले 25 साल सिर्फ और सिर्फ विकास की राजनीति के ही है। भाजपा को मिला जन समर्थन नए भारत की आकांक्षाओं का प्रतिबिंब है। भाजपा को मिला जन समर्थन भारत के युवाओं की युवा सोच का प्रकटीकरण है। भाजपा को मिला जन समर्थन गरीब, दलित, वंचित, पिछड़े, शोषित, आदिवासियों के सशक्तिकरण के लिए है। लोगों ने भाजपा को वोट दिया क्योंकि भाजपा का हर सुविधा को प्रत्येक गरीब, मध्यम वर्गीय परिवार तक जल्द से जल्द पहुंचाना चाहती है। लोगों ने भाजपा को वोट दिया क्योंकि भाजपा देश के हित में बड़े से बड़े और कड़े से कड़े फैसले लेने का दम रखती है। भाजपा का बढ़ता जन समर्थन ये दिखाता है कि परिवारवाद और भ्रष्टाचार के खिलाफ जन आक्रोश लगातार बढ़ रहा है।
और मैं इस बात को स्वस्थ लोकतंत्र के लिए एक शुभ संकेत के रूप में देखता हूं। और साथियों, इस बार वाकई गुजरात ने तो कमाल ही कर दिया है। मैं नड्डा जी सहित सभी भाजपा कार्यकर्ताओं को बधाई देता हूं और विशेष रूप से मैं गुजरात की जनता को भी नमन करता हूं। चुनावों के दौरान मैंने गुजरात के भाई बहनों और युवाओं से कहा था कि इस बार नरेंद्र का रिकॉर्ड टूटना चाहिए और मैंने वादा किया था कि भूपेंद्र नरेंद्र का रिकॉर्ड तोड़े, इसलिए नरेंद्र जी जान से मेहनत करेगा। और गुजरात की जनता ने तो रिकॉर्ड तोड़ने में भी रिकॉर्ड कर दिया। उसने गुजरात की स्थापना से लेकर के अब तक सारे रिकॉर्ड तोड़ दिए। गुजरात के इतिहास का सबसे प्रचंड जनादेश भाजपा को देकर गुजरात के लोगों ने नया इतिहास बना दिया है। 2.5 दशक से निरंतर सरकार में रहने के बावजूद इस प्रकार का प्यार अभूतपूर्व है, अद्भुत है। लोगों ने जाति, वर्ग, समुदाय और हर तरह के विभाजन से ऊपर उठकर আৰু এয়া আছিল দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু গাঁও চহৰ জিলাৰ খবৰত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ। শিৱসাগৰ জিলা